কামৰূপৰ বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰ পলহাৰ নিজ খুৰাকৰ দ্বাৰা নিৰ্যাতিত ভতিজা এগৰাকী মহিলাক নিৰ্যাতনৰ অভিযোগ উঠিছে। উল্লেখ্য যে পৈতৃক সম্পত্তিৰ বাবে জীয়ৰীক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ দুই খুৰাকৰ বিৰুদ্ধে। পিতৃ মাতৃৰ বিয়োগৰ পিছত স্বৰ্গীয় গোবিন্দ ডেকাৰ সম্পত্তি একমাত্ৰ জীয়ৰী টুলুমণিয়ে পাই আহিছে। কিন্তু খুৰাক মথুৰা ডেকা আৰু ধৰ্মেশ্বৰ ডেকাৰ পৰিয়ালে দিনে নিশাই অত্যাচাৰ কৰি অহাৰ অভিযোগ উঠিছে মহিলাগৰাকীক। 11 বছৰীয়া এটি শাৰীৰিকভাৱে অক্ষম ল'ৰা আৰু তেওঁ এগৰাকী ছোৱালীৰ সৈতে দিন হাজিৰা কৰি জীৱন জীয়াইছে। এইগৰাকী টুলুমণিয়ে এতিয়া ন্যায় বিচাৰি আইনৰ কাষ চাপিছে। মোৰ নাম টুলুমণি তালিকা। মোৰ মাতৃবাৰী সমস্যা আছিল অলপমান। তাৰমানে মোৰ মা নাই, মোৰ মাও ঢুকালে, ব্ৰেষ্ট কেঞ্চাৰ আছিল ঢুকালে। ময়ে ছোৱালী হয়। তাৰপিছত মোৰ খুৰাহঁতে তাৰমানে বহুত অত্যাচাৰ কৰি থাকে। সদায় মাৰিব আহে, হেৰি কৰিব আহে, অত্যাচাৰ কৰিব আহে। আৰু আমাৰ কাষৰ এটা বিল্ডিং এটা আছে, তেখেতে তাৰমানে 2 কঠা মাটি কিনিছিলে 2 কঠা মাটি, 2 কঠা মাটি তেখেতে দখলত আছে। আমাৰ ঘৰৰে কিনিছিল দেউতাৰ তাৰপৰা, তাৰমানে 2 কঠা মাটি দখলত আছে। তাৰে কাৰণে আমাক ন্যায় লাগে। আমি খুজিব যাওঁতে নাই, জুখিব নিদিয়ে বোলে আৰু হেৰি নকৰে, সিহঁতে মানি নলয়। তাৰমানে মোক মণ্ডল সহকাৰে মাটিটো জুখি মেলি হেৰি কৰি দিব লাগে আৰু তেওঁলোকে জুখিব নিদিয়ে, তাৰমানে হেৰি কৰিব নিদিয়ে। আৰু খুৰীমা হ'লে প্ৰভা ডেকা, ধৰ্মেশ্বৰ ডেকা এইবিলাকে সদায় অত্যাচাৰ কৰিব আহে। মোৰ ছোৱালীটো মেট্ৰিক দিছে, পৰীক্ষা বেয়া কৰি দিছে, পঢ়িব শান্তি নিদিয়ে, সিহঁতে সদায় আহে। আইন খালি গৈছিলোঁ আমি থানাত, এজাহাৰ দি থৈ আহিছোঁ। আমি এতিয়া ন্যায় বিচাৰিছোঁ, আমাক দিব লাগে মাটি চাটি এইগিলাখান চব হেৰি। আৰু ছোৱালী হ'লে কি মাক বাপেক মৰিলে ছোৱালী অধিকাৰ নাই নেকি? মই অকল ছোৱালী, ল'ৰা ছোৱালী নাই। মই দেউতাৰ সম্পত্তিতে আছোঁ। বহুত অত্যাচাৰ মাৰপিট কৰিব আহে। সদায় মোৰ হাজবেণ্ড নাথাকে, হাজিৰা কৰে, গুৱাহাটীত যায়। মোক সদায় তাৰমানে অশান্তি কৰে সিহঁতে। সদায় দৰ্জা ভাঙিব আহে, বেৰা ভাঙিব আহে, উঠাই দিব যায়। বিচাৰ ভাষা তাৰমানে মই থাকিব নালাগে আৰু মোৰ দেউতাৰ জমিনখিনি তাৰমানে সিহঁতক লাগে, সিহঁতৰ লগতে গুচি যায়। আৰু আজিকালি বোলে ছোৱালীৰ বোলে অধিকাৰ নাই, বোলে ভায়েকেহে পাই বোলে মাটিটো, ছোৱালী বোলে নাপায়। সেইটো কি ন্যায় আছে আৰু? আমাৰ খুৰীমা প্ৰভা ডেকাহঁতে, আমাৰ খুৰা ধৰ্মেশ্বৰ ডেকা, মথুৰা ডেকা, এইবিলাকে সেইবিলাকৰ চব ল'ৰা ছোৱালী পাব বোলে, আমি বোলে নাপাওঁ। সিহঁতৰ দেউতাৰ এটা মথুৰা ডেকা, এটা ধৰ্মেশ্বৰ ডেকা। ধৰ্মেশ্বৰ ডেকা চাকৰি কৰিছিল, তেওঁ ৰিটায়াৰ হ'ল 3 মাহ 4 মাহমান হ'ল এনেকুৱা। কিন্তু মাটিবোৰ হেৰি কৰাই নাই, চব মাটি দেউতা নহয়। আমাৰ মাটিবিলাক নিদিয়ে, তেওঁ মনে মনে বিক্ৰী কৰি তাৰমানে তেওঁ হেৰি কৰে। কালি আকৌ মাৰিব আহিছিলে, আমাক 4:40 মানতে আহিছিলে গধূলি। মোৰ হাজবেণ্ড মোক মাৰিছে, গেট চেট ভাঙি ৰাস্তাৰ উৎপাত কৰি আহি কিনে সোমাই কিনে হেৰি কৰিছে। আমাৰ ভিডিঅ' আছে, ভিডিঅ'বিলাক দিম। আৰু আগৰো ভিডিঅ' আছে, বহুত আগৰ পৰা আমাক অত্যাচাৰ কৰি থাকে। ছোৱালী মানুহ বোলে আজিকালি দেউতাকৰ সম্পত্তি নাপায়, ল'ৰা নহ'লেনো কিয় নাপায় ছোৱালী? সেইটো মহোদয়ৰ ওচৰত মই জানো দিব বিচাৰিছোঁ, জানো মহোদয়ে মোকো হেৰি কৰি দিয়ে আৰু খুৰা দাদা থাকিব নালাগে আৰু নাপায় বুলি কৈছে। ছোৱালী মানুহ আজিকালি অধিকাৰ নাই, খুৰাৰ বোলে ল'ৰা ছোৱালীহে পাব, ভায়েকৰ মাটি বোলে ভায়েকে ল'ৰা ছোৱালী পায়, মই বোলে নাপাওঁ। পায় ভায়েকৰ বোলে ল'ৰা ছোৱালীহে বোলে পায়, জীয়েকে নাপায়। ল'ৰা নহ'লে কি ছোৱালীৰ একো অধিকাৰে নাই নেকি? সেইটো ন্যায় লাগে। মোৰ মাটি চবটো বন্ধ এনে ৰাখিয়ে থৈ দিছে সিহঁতে, চব হেৰি কৰি কিনে ঘৰ ভিতৰতে দিছে বোলে, আমাক কাটি দিয়ে সিহঁতে। আমাৰ ধৰ্মেশ্বৰ ডেকা, মথুৰা ডেকা, প্ৰভা ডেকা এইবিলাকে। আৰু সেইটো যোগাযোগ আছে দণ্ডিধৰ ডেকা, কৰে আৰু হয়। তেওঁ মাটি কিনিছিল, তেওঁ মাটি কিনোতে তাই কোনো গমেই নাপায়, চুৰ কৰি কিনে মাটি কিনিছে। আমাৰ গাঁৱৰ ৰাইজে কোনো গম নাপায় ইয়াত চুৰ কিনি মাটি কিনিছে সি। সেইটো মোক 50,000 টকা দিম বুলি কৈছে দণ্ডিধৰে কৈছে, হেৰি ৱালখন দিব দে, যি মাটি আছে তাৰমানে সেনেকে থাকক, 50,000 দি পেলাই তাৰমানে মোক হেৰি কৰিব আছে। মই কৈছোঁ মোক 50,000 টকা নালাগে, মাটিটো জোখাই মোক ন্যায় কৰি দিব লাগে। মণ্ডলে আহি কিনে মাটিটো জোখক, সিহঁতে জুখিব নিদিয়ে। সেইটো তাৰমানে বেছি মাটি আছে, সেই বেছি লৈ আছে। আৰু সিও অত্যাচাৰ কৰিব আহে মোক সদায়, তাৰ ভাবুকি দিয়ে, ভাবুকি দিয়ে।
বাইহাটা চাৰিআলিৰ পৰা বিজুমা ৰিপৰ্ট এনি ভাৰত 24